2025 চনৰ উপলক্ষে মই বিটিআৰবাসী অসমবাসী তথা ভাৰতবৰ্ষৰ দেশবাসীলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সবাকে মই নমস্কাৰ যাচিছোঁ। নমস্কাৰ। সঁচা সঁচিকে চাওঁতে 2024 বৰ্ষ আমাৰ পৰা বিদায় মাগিলে আৰু আমি যেনেকুৱা ধৰণৰ আশা কৰিছিলোঁ 2024 বৰ্ষটো আমাৰ কাৰণে ভাল এটা বৰ্ষ হওক বুলি, ঠিক তেনেকুৱাকৈ ক'বলৈ গ'লে আমাৰ বিটিআৰ অসম তথা ভাৰতবৰ্ষত খুব তেনেকুৱাকৈ বেয়া ঘটনা সংঘটিত হোৱা নাই যোৱা বছৰত। তো এই বুলিও মই ভাবোঁ 2025 বৰ্ষটো আমাৰ অঞ্চলৰ আৰু দেশৰ কাৰণে ভাল এটা বৰ্ষ হওক, যি বৰ্ষক আমি একেলগে মিলিজুলি থকাৰ লগতে আমাৰ যিটো অন্তৰ্ভাৱ আমি অন্তৰংগভাৱে সবৰ লগতে যাতে আমি একেলগে একেটা কামকে কৰিব পাৰোঁ, একেলগে আমি বিভিন্ন জাগাত ঘূৰি পকি আনন্দৰে উল্লাসেৰে আমি নিজৰ এটা ভাল খবৰ কঢ়িয়াই লৈ আনক, আমাৰ প্ৰত্যেকটো পৰিয়ালত আৰ্থিক যিটো অৱস্থা এইটো উন্নত হওক আৰু আমাৰ পৰিয়ালত যিবোৰ ল'ৰা ছোৱালীবোৰে বা শিক্ষাৰ্থীসকলে অধ্যয়ন কৰি আছে সিহঁতৰ ভাল শিক্ষা দীক্ষাত অগ্ৰগতি হওক আৰু বিশেষকৈ আমি যিহেতুকে বিটিআৰ তথা অসমৰ বসবাস কৰোঁ, অসম আৰু বিটিআৰত সৰ্বাংগীন উন্নতি হওক, আমাৰ শান্তিটো সদায় ভাল থাকক এইটো মই কামনা কৰিছোঁ। আৰু যিসকলে নৱবৰ্ষৰ নামত আজি বিভিন্ন ধৰণৰ আমি পিকনিক পাৰ্টি কওক বা নৱবৰ্ষৰ নামত আমি যিবোৰ আয়োজন কৰোঁ সেইবোৰত যাতে প্ৰত্যেকে মানে আনন্দত মতলীয়া নকৈ আমি আনন্দৰ নামত আমি নিচাযুক্ত যিটো আমাৰ সেৱন কৰি মানুহবিলাকে কেতিয়াবা ক'তবা দুৰ্ঘটনাগ্ৰস্ত হয় তেনেকুৱা যাতে কণীয় নহয়, সাৱধানতাৰে যাতে আমি নৱবৰ্ষক উদযাপন কৰোঁ, ৱেলকাম কৰোঁ বা পিকনিকবোৰত যাওঁ, তাৰ কাৰণে মই প্ৰত্যেকৰ প্ৰতি মই অনুৰোধ কৰিছোঁ আমি নৱবৰ্ষটো নৱবৰ্ষৰ নিচিনাই চবেই পালন কৰক আৰু আমাৰ কোনো এটা সৰু ডাঙৰ ঘটনা যাতে সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক আৰু ইজনে সিজনে সন্মান জনাই নৱবৰ্ষটো চবে আদৰি লওক এইটোকে মই কামনা কৰিছোঁ। আগতে অলপ উনুকাই দিছোঁ যে নৱবৰ্ষৰ নামত আমাৰ এচাম যুৱকসকলে যে এনেকুৱা ধৰণৰ বাইক চলায় আৰু এই বাইক চলাওঁতে সাৱধান নোহোৱাৰ কাৰণে কেতিয়াবা আমি দুৰ্ঘটনাত পতিত হ'ব লগা হয়। তাৰ কাৰণে বিশেষকৈ যুৱ সমাজক মই ইহঁতক মানে অনুৰোধ কৰিব বিচাৰিছোঁ, আমি নৱবৰ্ষ উদযাপনৰ নামত পিকনিক যোৱাৰ নামত যেনেকৈ কেউ ডিচিপ্লিনাৰী চবেই গ'লে একো তেনেকুৱা দুৰ্ঘটনা সংঘটিত নহ'ব, কিন্তু আমি নিজকে আত্মহাৰা হৈ পেলাই নিচাযুক্ত সেৱন কৰি পেলাই যদি য'তে মতে বাইক চলাওঁ নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত দুৰ্ঘটনা হোৱাৰ চান্সটো থাকে। গতিকে এইটো সাৱধানতাৰে যাতে সব যুৱক যুৱতী হওক বা আমাৰ ডেকা চামেই হওক যাতে তেনেকুৱা ধৰণৰ একো দুৰ্ঘটনা নহয়, চবে মানে নৱবৰ্ষটো আঁকোৱালি লওক আৰু তেনেকুৱা বেয়া মানে মনেদি বা বেয়া এটা ভাৱ দি নকয় আনন্দৰে উল্লাসেৰে প্ৰত্যেকে যাতে একো নোখোৱাকৈ আমি নৱবৰ্ষটো আদৰি লোৱাৰ লগতে অহা দিনবোৰত ভালকৈ যাতে আমি চলিব পাৰোঁ।